হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা এখন নতুন ধাৰাবাহিক আদৰ আছু চিৰিয়েলত কিশোৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাই থাকিব বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আদৰ আছু ধাৰাবাহিকখনত কিশোৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত নাম হৈছে কল্যাণ কোঁৱৰ জনপ্ৰিয় অভিনেতা কল্যাণ কোঁৱৰৰ ঘৰ হৈছে সাপেখাতিত আৰু তেওঁৰ জন্ম হৈছিল 30 নৱেম্বৰ তাৰিখে জনপ্ৰিয় অভিনেতা কল্যাণ কোঁৱৰৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাক আৰু এজন ককায়েক আছে তেওঁৰ মাকৰ নাম হ'ল জুলমণি কোঁৱৰ আৰু দেউতাকৰ নাম হ'ল ৰুবুল কোঁৱৰ আৰু ককায়েকৰ নাম হ'ল কুকিল কোঁৱৰ জনপ্ৰিয় অভিনেতা কল্যাণ কোঁৱৰৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুল পঢ়িছিল সাপেখাতি হাই ছেকেণ্ডেৰী স্কুল আৰু হাই ছেকেণ্ডেৰী পাছ কৰিছে RD জুনিয়ৰ কলেজ ডিগবৈৰ পৰা আৰু শেষত তেওঁ BCom কৰিছিল জগন্নাথ বৰা ইউনিভাৰ্চিটি যোৰহাটৰ পৰা কল্যাণ কোঁৱৰে বৰ্তমান আদৰ আছু চিৰিয়েলত কিশোৰৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আপোনালোকে বাৰু আদৰ আছু চিৰিয়েলখন চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমাৰ বাবে হৃদয়তে ৰাখিছো গোপনে নজনানো বুজাকে সোমালাহি বুকুতে ভাল পোৱাৰ শিহৰ